পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছো। আজি যিখন গাড়ী আপোনাৰ কাৰণে আনিছো এখন গাড়ী হৈছে যোদ্ধা ক্ৰু কেব মানে ডাবল কেবিন। তো এখন গাড়ী গুৱাহাটী অসমত আছে। তো এইখন গাড়ী চাব পাৰে আপোনালোকে A081772 চাই লওক। গুৱাহাটী অসমত আছে গাড়ীখন 2022 আজি আহিছে এখন গাড়ী বিক্ৰীৰ বাবে। এবাৰ ফ্ৰণ্ট লুকটো এবাৰ দেখাই দিওঁ। এইটো আছে আপোনাৰ ডাবল কেবিন ফ্ৰণ্ট লুক। এইটো আপোনালোকে চাব পাৰে। তো ইয়াত চাওক বনেট চাওক, বনেটটো চাওক ঠিকে আছে, হেডলেম্প ঠিকে আছে, উইণ্ডশ্বিল্ড ঠিকে আছে। তো ফ্ৰণ্ট লুকটো এই ধৰণৰ আপোনাৰ গুৱাহাটী অসমত আছে। চাওক হেডলেম্পটো ঠিক আছে, একদম বঢ়িয়া, আপোনাৰ কোনো প্ৰব্লেম নাই। আমি এখন গাড়ী অকশ্যনৰ পৰা গাড়ীখন কিনিছোঁ, তো এতিয়া চেল কৰিম। তো প্ৰথম টায়াৰ 16 ইঞ্চি টায়াৰ চাব পাৰে আপোনালোকে, 16 ইঞ্চি টায়াৰ প্ৰথম টায়াৰটো ঠিকে আছে। তো এইপিনে লাহে লাহে মই ঘূৰি পিনে এই ছাইডৰ টায়াৰটো দেখুৱাম এতিয়া। এইটো আৰু এটা টায়াৰ, এইটো 16 ইঞ্চি টায়াৰ, এইটো টায়াৰো ঠিকে আছে, ঠিকে আছে, অসুবিধা একো নাই। তো এইটো চাওক, এবাৰ ভিতৰ পিনে গ'লোঁ, এইটো চাই লওক, চাওক ভিতৰ পিনে গৈছোঁ এবাৰ। তো ঠিকে আছে, আপোনাৰ ভিতৰৰ ফালে ষ্টাৰ্ট কৰি চালোঁ। তো দেখা পাব যে আপোনাৰ মাত্ৰ কিমান কিলোমিটাৰ চলিছে। ইণ্টেৰিয়ৰটো চালে এবাৰ চাওক, মাত্ৰ দেখুৱাইছে 32,653 জেনুইন চলিছে, মানে বহুত কম চলিছে গাড়ীখন। তো মই এইটো ইণ্টেৰিয়ৰ ফালৰ পৰা দেখালোঁ। এবাৰ BS6 ইঞ্জিনটো দেখুৱাই দিওঁ। এইটো হৈছে আপোনাৰ ইঞ্জিনটো চাই ল'ব পাৰে এবাৰ। এইটো হৈছে ইঞ্জিন। তো ইঞ্জিনটো এবাৰ চাওক, এইটো ইঞ্জিন আপোনালোকৰ সন্মুখত। এইটো চিট চাওক, চিট পিছপিনে 3জন মানুহ বহিব পাৰে, 3জন মানুহ বহিব পাৰে এইপিনে, আৰু কোনো চিন্তা নাই আপোনাৰ, মানে টোটেল 5জন মানুহ চাব পাৰে, বহিব পাৰে। আৰু এতিয়া যদি আপোনালোকে ইয়াত যদি ডালাটো চাই, ডালাটো চাওক 5 ফুটমান হ'ব আপোনাৰ দীঘলটো, আৰু আপোনাৰ মোটামুটি 1 টনমান মাল লৈ যাব পাৰে। ইয়াত 1 টন কেপাচিটি আছে, আপোনাৰ লৈ যাব পাৰে। এইপিনে 5 ফুট, এইপিনে মোটামুটি 5 ফুটেই ধৰি ৰাখিব পাৰে, বহুত বেছি লম্বা নহয়। পিছপিনে গাৰ্ড চাব পাৰে, গাৰ্ড আছে। গাড়ী নম্বৰটো চাওক। এইটো আৰু এটা টায়াৰ দেখুৱাই দিলোঁ আপোনাক, চাওক এইটো টায়াৰ, এইটো এটা আৰু টায়াৰ। ডেফলৰ প্ৰভিজন নাই। তো চাৰিওফালৰ পৰা মই দেখুৱাই আছোঁ গাড়ীখন। 5জন মানুহ 1 টন মাল আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰে। ক'ৰবাত যদি যাব বিচাৰে সৰু সুৰা কামত, আপোনালোকে পিকনিকো যাব পাৰে, ফেমিলি পিকনিক বা কিবা বজাৰৰ বস্তু, আপোনালোকে 5জন মানুহ গৈ আছে, বজাৰলৈও গৈ আছে, সেনেকৈও আপোনালোকে যাব পাৰে। বিভিন্ন কামত আপোনালোকে ইউজ কৰিব পাৰে এইটো। এতিয়া পেপাৰৰ কথা আহিম লাহে লাহে। তো পেপাৰ অৱস্থাটো চাওক। পেপাৰ এই আপোনালোকৰ সন্মুখত পেপাৰ মোটামুটি আপোনাৰ আপডেটেই আছে, আৰু কিছু যদি ফেইল হৈ আছে অনাৰে এইটো আপোনাক আপডেট কৰাই দিব, তাৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে। তো এতিয়া মেইন কথালৈ আহোঁ। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 6,80,000 টকা, আৰু কণ্টেক্ট নম্বৰ দিয়া আছে 6,80,000 প্ৰাইচটো ৰখা হৈছে। ইয়াত নেগচিয়েশ্যন বাৰ্গেনিং হ'ব, কিন্তু আপোনাৰ অফিচতে হ'ব, এনে আপোনাৰ ফোনত কৰি দিলে নহ'ব। তো 6,80,000 টকা গাড়ীখনৰ দামটো ৰখা হৈছে। তো ফাইনেন্সৰ সুবিধাটো আছে, ফাইনেন্সৰ সুবিধা নথকা নহয়, ফাইনেন্সৰ সুবিধা আছে। আপোনালোকে গুৱাহাটীত আহিব লাগিব। তো ইয়ালৈ আহিলে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা